বহু দিনৰ মূৰত লাইভ আহিছোঁ, বহু কথা ক'বলৈ আছে। নিৰ্বাচনৰ আগৰ সময়খিনিত মাত মতা নাছিলোঁ, স্বাৰ্থ আছিল সমগ্ৰ অসমবাসী। যি বিজেপি বিৰোধী শক্তি, এই শক্তিৰ যাতে ক্ষতি নহওক, ৰাইজে বিচাৰি থকা যি বিজেপিৰ বিৰুদ্ধে যিসকল ৰাইজে ভোট দিবৰ কাৰণে বিচাৰি আছিল, সেই ৰাইজৰ মনত যাতে হতাশা নাহক, তাৰ কাৰণে আমি মাত মতা নাছিলোঁ। আচলতে অখিল গগৈ এজন সন্দেহজনক ব্যক্তি। অখিল গগৈ ডাঙৰীয়া বিজেপিৰ এজেণ্ট লৈ বিজেপিৰ অক্সিজেন লৈ জীয়াই আছে, এয়া হ'ল কিছুমানৰ অভিমত। গতিকে এই কথাবিলাক আমি ক'ব লাগিব, যিহেতু নিৰ্বাচন গ'ল, এতিয়া ক্ষতি হোৱাৰ ভয় নাই, গতিকে ক'বৰ কাৰণে বাধ্য হৈছোঁ। মই দেখিছোঁ যে মোৰ ফেচবুক ছ'চিয়েল মিডিয়া হেণ্ডেলত বহুতে কমেণ্ট কৰিছে যে আপোনাক যথেষ্ট সন্মান দিছে, মোক বোলে যথেষ্ট সন্মান দিয়া হৈছে, আৰু দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই মোক নিজেই ডিঙিত গামোচা পিন্ধাইছে এখন সভাত। গতিকে সেই কথাবিলাকো আপোনালোকৰ আগত ক'বৰ কাৰণে মই আহিব লাগিব। যথেষ্ট দুখ আৰু সুখ লৈ এই কথাবিলাক অন্তৰত পুহি ৰাখিছিলোঁ, আৰু এইকাৰণেই মাত মতা নাছিলোঁ। ইমান দিন যে মাত মতা নাছিলোঁ, ইলেকশ্যনৰ আগৰ সময়খিনিত আমাৰ যিহেতু আমি ৰাইজৰ মাজত সোমাই আছিলোঁ, ৰাইজৰ সুখ দুখৰ সৈতে একেলগে খোজ কাঢ়িবৰ কাৰণে শিকিছিলোঁ, ভৰিৰ তলত অন্তত মাটিখিনি গঢ়ি তুলিছিলোঁ, যাতে এই নাওবৈচা সমষ্টিটো ৰাইজে আমাক যাতে এজন নিজৰ সন্তানৰ দৰে পায়। বিধানসভাৰ মজিয়াত যাতে আমি ৰাইজৰ বিভিন্ন সমস্যা উত্থাপন কৰি ৰাইজৰ হৈ যাতে সৰব হৈ থাকিব পাৰোঁ, এই কাৰণেই আমি আচলতে ৰাজনীতিলৈ আহিছিলোঁ, ৰাজনীতি কৰিছিলোঁ। এতিয়া কথা হ'ল কি, আমি ভাবিছিলোঁ যে অন্তত মইতো ভবা নাছিলোঁ যে বিৰোধীয়ে চৰকাৰ যে গঠন কৰিব পাৰিব, সেই কথাটো মই সপোনতো কল্পনা কৰা নাছিলোঁ। যদিও আশা ৰাখিছিলোঁ অন্তত 40ৰ পৰা 45খন আসন এইবাৰ বিৰোধীয়ে পাব, আৰু বিধানসভাৰ মজিয়াত অন্তত শক্তিশালী ৰূপত শাসকক খলঠেকত পেলাব পৰাকৈ কেইজনমান ব্যক্তি বিধানসভালৈ যাব, আৰু অন্তত এই যি কল্যাণকামী ৰাইজ আছে, যি ৰাইজে বিজেপিৰ ফেচিষ্ট চৰিত্ৰত ক্ষুণ্ণ হৈ তেওঁলোকক পদচ্যুত কৰিবৰ কাৰণে, গাদীচ্যুত কৰিবৰ কাৰণে ভাবি আছিল, সেই ৰাইজে অন্তত মনত অলপ সকাহ পাব, এই কথাটো ভাবিছিলোঁ, আৰু যাৰ কাৰণে মনে মনে আছিলোঁ। মূৰকত দেখিলোঁ যে যি বিগ ব্ৰাদাৰ বুলি আমি কৈছিলোঁ যে কংগ্ৰেছ, সেই কংগ্ৰেছ দলটোৱে কিন্তু অৱশেষত ইমান বেয়াকৈ মুখ ঠেকেচা খালে। গোটেই উত্তৰ অসম, মধ্য অসম, উত্তৰ অসমত মাত্ৰ এজন বিধায়ক জিকিবলৈ সক্ষম হ'ল। 19জন বিধায়কৰ ভিতৰত 18জন বিধায়কেই কিন্তু নামনিৰ মুছলমান সম্প্ৰদায়ৰ বিধায়ক, এজনেই মাত্ৰ হিন্দু বিধায়ক জিকিবৰ কাৰণে সক্ষম হ'ল। ইয়াৰ মূলতে দায়ী আচলতে আজিৰ তাৰিখত অখিল গগৈ বুলি প্ৰতিষ্ঠা কৰিবৰ কাৰণে একাংশই বিচাৰি আছে। এই নিৰ্বাচনটোৱে এটা কথাই স্পষ্ট কৰি দিলে, এটা কথাই মানুহক জনাই দিলে যে যিসকলৰ ভৰি তলত মাটি নাই, কেৱল ফেচবুক ছ'চিয়েল মিডিয়াত তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈ লম্ফজম্ফ কৰি থাকে, কেৱল বৃহৎ সভাত বৃহৎ মানুহ আনি সভা পাতি দেখায়, সেইসকলক যে ৰাইজে গ্ৰহণ নকৰে, এই কথাটো কিন্তু তেওঁলোকক দেখাই দিলে। অখিল গগৈ ডাঙৰীয়াই এবছৰমানৰ আগৰ পৰাই একদম তেওঁ অন্তৰৰ পৰা যিমানখিনি ৰাইজক ভাল পায়, যিমান অসমক ভাল পায়, সকলোবিলাক উজাৰি দি তেওঁ নিজৰ সভাপতি পদটো ত্যাগ কৰিবৰ কাৰণেও তেওঁ প্ৰস্তুত হৈ আছিল। তেওঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকো কৈছিলে যে AJP, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত হ'ব লাগে, প্ৰয়োজন হ'লে তেওঁ সভাপতি পদটো এৰি দিবৰ কাৰণেও তেওঁ সন্মত আছিলে। বাৰম্বাৰ বাৰে ৰাজপুত্ৰ তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াকো তেওঁ অনুৰোধ কৰি আছিল যে একত্ৰিত হ'ব লাগে। তাৰ আগত ভূপেন বৰা ডাঙৰীয়াৰ সৈতেও তেওঁ কথা বতৰা পাতিছিলে, একেৰাহে তেওঁৰ লগত কথা বতৰা চলাই আছিলে যে আমি বিজেপিৰ দৰে এটা শক্তিক পৰাভূত কৰিবৰ কাৰণে, যি অসমত স্বীকাৰ কৰিব লাগিব, অসমীয়া মানুহে স্বীকাৰ কৰিব লাগিব, অসমত যিমানবিলাক দল সংগঠন আছে, ৰাজনৈতিক দল আছে, সকলোৱে স্বীকাৰ কৰিব লাগিব যে বিজেপিৰ সংগঠন শক্তিশালী, আৰু তেওঁলোকে সঁচা অৰ্থতেই তেওঁলোকে এটা ৰাজনৈতিক দল কৰিছে, আৰু সেই ৰাজনৈতিক দলটোক কেৱল ৰাজনৈতিক দল নহয়, জনমুখী গণসংগঠন হিচাপে গঢ়িবৰ কাৰণেও তেওঁলোকে চেষ্টা কৰিছে। এই কথাটো তেওঁলোকে মানি ল'ব লাগিছিল,
আৰু মানি লৈ অন্তত এবছৰৰ আগতেই তেওঁলোকে বিৰোধীৰ মাজত ভাল বুজাবুজি কৰি আগবাঢ়িব লাগিছিল। এবছৰৰ আগততো নহলেই 6 মাহ নিৰ্বাচনলৈ 6 মাহ থকাৰ সময়ত বাৰে বাৰে অখিল গগৈ ডাঙৰীয়াই ফোন যোগেই হওক বা তেওঁলোকে পত্ৰ লিখিয়েই হওক তেওঁলোকক অৱগত কৰিছিলে যে তেওঁলোক ৰাইজৰ দলৰ সৈতে বা অসমত যিমানবিলাক দল আছে সকলো দলৰ সৈতে ভাল আসন বুজাবুজি কৰি তেওঁলোকে আগবাঢ়িব লাগে। কিন্তু তাৰ মূৰকত অখিল গগৈ ডাঙৰীয়াক কোৱা হ'ল যে অখিল গগৈ এজন সন্দেহজনক ব্যক্তি বুলি ক'লে। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে ক'লে যে অখিল গগৈয়ে ৰাতিপুৱা কি কয় গধূলি কি কৰে অখিল গগৈৰ কথা ধৰাটো টান। অখিল গগৈ সন্দেহজনক ব্যক্তি সেই কথাটো কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই নিজ মুখে ব্যক্ত কৰিলে। যিজন অখিল গগৈয়ে যেতিয়া যোৰহাট লোকসভা সমষ্টিটোৰ পৰা মানে গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া নিৰ্বাচন খেলিছিলে সেই নিৰ্বাচনৰ সময়ত যেতিয়া পীযুষ হাজৰিকা মাজুলীত গৈ বহি লৈছিল, পীযুষ হাজৰিকাই যেতিয়া কিবা জিকাবৰ কাৰণে বিজেপি প্ৰাৰ্থীজনক জিকাবৰ কাৰণে যেতিয়া চেষ্টা কৰিছিল কিবা ঘৰুৱাবৰ কাৰণে আমাৰ তপন গগৈক জিকাবৰ কাৰণে আৰু কিবা গৌৰৱ গগৈক হৰুৱাবৰ কাৰণে যেতিয়া চেষ্টা কৰিছিল মাজুলীত গৈ বহি লৈছিল সেই সময়ত অখিল গগৈ ডাঙৰীয়াৰ চকুৰ টোপনি হৰিছিল। অখিল গগৈ ডাঙৰীয়াই সেই সময়ত কি কৰিছিলে জানে? আমাক ফোন কৰিছিলে আৰু মাজুলীৰ আমাৰ ৰাইজৰ দলৰ মানুহখিনিক কৈছিলে যে যি সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই মানা কৰিছিলে যে মাজুলীত যাব নালাগে তেতিয়া অখিল গগৈ ডাঙৰীয়াই কিন্তু উচপিচাই আছিলে যে মাজুলীত মই যদি নাযাওঁ তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মাজুলীত ভোট নাপাব। মাজুলীত যদি ভোট নাপায় তেনেহ'লে গৌৰৱ গগৈ ডাঙৰীয়াই হাৰিব। যেনে তেনে মোক এখন মিটিং হ'লেও তাত কৰাব লাগিব বুলি তেওঁ জোৰ জবৰদস্তি আমাৰ মানুহখিনিক কৈছিলে যে তোমালোকে মিটিং কৰাব লাগিব। আৰু গৈ তেওঁ মাজুলীত গৈ গৌৰৱ গগৈৰ কাৰণে তাত সভা পাতি গৌৰৱ গগৈক ভোট দিবৰ কাৰণে আহ্বান জনাইছিলে, যাৰ কাৰণে মাজুলীত মানে 80% ভোট পাম বুলি গেৰাণ্টি দিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই মুখ ঠেকেচা খাইছিলে আৰু তাত অন্তত এটা ভাল ফাইট দিবৰ কাৰণে সমান সমান ভোট পাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই সক্ষম হৈছিলে। তাৰ কাৰণে মানে অখিল গগৈ ডাঙৰীয়া সেইকাৰণে সন্দেহজনক নেকি? ৰকিবুল হুছেইন ডাঙৰীয়াই 10 লাখতকৈও অধিক ভোটত বিজয় হোৱাৰ মূলতে অখিল গগৈ ডাঙৰীয়া প্ৰায় 53খনমান মিটিং কৰিছিলে। হয়তো ৰকিবুল হুছেইন ডাঙৰীয়াই গম পাব কথাটো। 53খনমান মিটিং কৰি সভা পাতি সেই তাৰ নামনি অসমৰ মানুহক মানে ঘূৰাই দিছিলে, পকাই দিছিলে। UDFৰ পৰা সেই আসনখন কাঢ়ি লৈ কংগ্ৰেছক দিয়াবৰ কাৰণে অখিল গগৈ ডাঙৰীয়া সক্ষম হৈছিল। তাৰ কাৰণে অখিল গগৈ ডাঙৰীয়া সন্দেহজনক নেকি? মীৰা বৰঠাকুৰ বাইদেউটো কৈ দিছিল, ঘোষণা কৰি দিছিল, মইতো প্ৰত্যুত্তৰো দিছিলোঁ। মীৰা বৰঠাকুৰ বাইদেৱে কৈছিলে যে অখিল গগৈ ডাঙৰীয়াই কাৰ অক্সিজেন লৈ জীয়াই আছে মই জানো। গতিকে অখিল গগৈ ডাঙৰীয়াই কাৰোবাৰ অক্সিজেন লৈ জীয়াই থকা বুলি তেওঁ ঘোষণা কৰি দিছিলে। এতিয়া প্ৰমাণ কৰি দিলে যে অখিল গগৈ ডাঙৰীয়াক হৰুৱাবৰ কাৰণে যৎ প্ৰাণাস্তিক চেষ্টা কৰাৰ পিছতো কিন্তু অখিল গগৈ ডাঙৰীয়াৰ ভৰি তলৰ মাটি থকাৰ কাৰণে আজি অখিল গগৈ ডাঙৰীয়া তাৰ পৰা জিকিবলৈ সক্ষম হ'ল। সমগ্ৰ অসমৰ 126টা সমষ্টিৰ ভিতৰত এটাই মাথো অসমীয়াৰ মূল ভেটি বুলি আমি গণ্য কৰোঁ, অসমীয়াৰ জাতীয়তাবাদ তাতেই বৰ্তি আছে বুলি আমি গণ্য কৰোঁ। সেই জেগাটোৱে হ'ল শিৱসাগৰ, ঐতিহাসিক শিৱসাগৰ। সেই ঠাইটোৱে হ'ল ঐতিহাসিক শিৱসাগৰ। বহুতে অখিল গগৈক কয় মিয়াৰ দালাল, কোনোবাই কয় অখিল উদ্দিন, কোনোবাই কয় মানে বিজেপিৰ এজেণ্ট, কোনোবাই মানে বহুত বিশেষণ দিবৰ কাৰণে চেষ্টা কৰে। কিন্তু সেই অখিল গগৈ ডাঙৰীয়াই জিকিছে ক'ৰ পৰা? শিৱসাগৰৰ দৰে জাতীয়তাবাদৰ ভেটি থকা এটা সমষ্টিৰ পৰা অখিল গগৈ ডাঙৰীয়া জিকিবৰ কাৰণে সক্ষম হৈছে। আমাৰ দুখ আছে, আমাৰ সুখ আছে, আমাৰ বহু সুখ আছে। যে আমাৰ সুখ এই কাৰণেই আছে যে আমি অন্তত মিত্ৰতা নকৰাহেঁতেন ৰাইজৰ দলে 4খন আসন নিশ্চিতভাৱে বিজয় হ'লহেঁতেন। ৰাইজৰ দল মন্দিয়া জিকিলহেঁতেন। চেয়াৰমান আলী ডাঙৰীয়া যিটো তৃণমূলৰ কোনো ভেটি নথকাৰ পিছতো মানে 5 দিনত তৃণমূলত যোগদান কৰি তেওঁ মন্দিয়াৰ পৰা বিপুল ভোটত জিকিবৰ কাৰণে সক্ষম হৈছে। আজি 70,000 অধিক ভোটত জিকিবলৈ সক্ষম হ'ল ধিং সমষ্টিৰ পৰা মেহবুব মুক্তাৰ ডাঙৰীয়াৰ আসনখন আমি পাবৰ কাৰণে সক্ষম হলোহেঁতেন। নাওবৈচাৰ মানুহে ভোট দিবৰ কাৰণে উপযুক্ত ব্যক্তি বিচাৰি আছিল নাওবৈচাত ভোট দিবৰ কাৰণে। অন্তত নাওবৈচা সমষ্টিৰ মানুহৰ সুখ দুখৰ সৈতে একেলগে খোজকাঢ়িবৰ কাৰণে শিকিছিলোঁ। গতিকে নাওবৈচা সমষ্টিত অন্তত নাওবৈচাবাসী ৰাইজে আমাক জিকাই বিধানসভালৈ পঠালেহেঁতেন। শিৱসাগৰ সমষ্টিৰ কথা নকওঁৱেই, তাত
অখিল গগৈ ডাঙৰীয়া নিজেই আছে গতিকে এই চাৰিটা সমষ্টি আমাৰ জিকাটো নিশ্চিত আছিলে তেওঁলোকে মিত্ৰতাটো পিছুৱাই এনেকুৱা খলঠেকত আমাক পেলাই দিলে ইলেকশ্যনৰ মানে নমিনেশ্যন ফাইল কৰা এদিনৰ আগত তেওঁলোকে মিত্ৰতা ঘোষণা কৰি ধৈৰ্য কোঁৱৰৰ দৰে সংগ্ৰামী নেতা যি অসমৰ অসমীয়া মানুহৰ কাৰণে তেওঁ সংগ্ৰাম কৰি জেল খাব লগা হ'ল সেই ধৈৰ্য কোঁৱৰৰ দৰে নেতাক টিকেটৰ পৰা বঞ্চিত কৰি দিয়া হ'ল যি মাটি ভৰি তলৰ মাটি আমি বনাইছিলোঁ কেঁচা মাটি মানে গোন্ধ চিনি পোৱা আমি এটা গাঁৱলীয়া সহজ সৰল আমি মানুহ গতিকে গাঁৱৰ মানুহৰ সৈতে কম দিনৰ ভিতৰতে আমি এটা আন্তৰিক সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ সেই চেষ্টা কৰা মানুহটোক আজি টিকেটৰ পৰা বঞ্চিত কৰি দিয়া হ'ল তাত আমাক খেলিবলৈ আমি তাত সক্ষম নহ'লোঁ তাৰ পিছতো আমি সুপ্ৰিম চেক্ৰিফাইচ কৰিছোঁ ইমানো আমাক উচতোৱা মানুহ আছিল যে কোটি টকা দিয়াৰ অফাৰো আহিছিলে আমি নিৰ্দলীয় তাত খেলিব লাগে নিৰ্দলীয় খেলি আমি তাত জিকিব লাগে এনেকুৱা ধৰণৰ অফাৰ অহাৰ পিছতো অন্তত অসমীয়া ভৱিষ্যতৰ কথা লক্ষ্য কৰি মই ভাবিছিলোঁ যে মই যদি তাত ইলেকশ্যন খেলোঁ জিকিলেতো জিকিলোঁ হাৰি গ'লে অন্তত মই 3টা মানুহৰ হৰাৰ গ্লানি মূৰ পাতি ল'ব লাগিব প্ৰথমতে নিজে হৰাৰ গ্লানি আছে ফোনবিলাক আহি গ'লে অলপ নেটৱৰ্কটো ডিষ্টাৰ্ব কৰে যিসকল আমাৰ প্ৰাৰ্থী আছে মই ভাবিছিলোঁ যে আমাৰ যিসকল প্ৰাৰ্থী আছে দলগাঁৱত যি আজিজুৰ ৰহমান আমাৰ মৰিয়নীত জ্ঞানশ্ৰী বৰা আমাৰ মাৰ্ঘেৰিটাত ৰাহুল চেট্টি সমন্বিতে আমাৰ যিসকল প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলক তেওঁলোকে হয়তো মই ইয়াত যদি নিৰ্দলীয় খেলি দিওঁ মই যিহেতু ৰাইজৰ দলৰ উপসভাপতি নিৰ্দলীয় খেলাৰ লগে লগে অন্তত তেওঁলোকক অসুবিধা কৰিব নেকি অলক নাথ ডাঙৰীয়া আছে তেওঁলোকক অসুবিধা কৰিবও পাৰে আমাৰ চিচিবৰ গাঁৱত দুলাল বৰুৱা ডাঙৰীয়া সেইসকলৰ হয়তো ডিষ্টাৰ্ব হ'ব বুলি মই অন্তত দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে সেই নিষ্ঠাটো অটুট ৰাখি মই ইলেকশ্যনটোত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত আছিলোঁ আৰু কল্যাণকামী জনতাই বিচৰা যি বিৰোধী শক্তিক জয় কৰিবৰ কাৰণে যি একত্ৰিত হ'বৰ কাৰণে যিটো তেওঁলোকে বাঞ্ছা কৰি আছিল সেইখিনিক সন্মান জনাইছিলোঁ আপোনালোকে চাওক যি পৰিৱৰ্তন যাত্ৰা উলিয়াইছিলে গৌৰৱ গগৈ ডাঙৰীয়াই সেই পৰিৱৰ্তন যাত্ৰাত আচলতে তেওঁ ৰকিবুল হুছেইন ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াকে সমন্বিত কৰি তেওঁলোকৰ কংগ্ৰেছৰ কিছু নেতা কৰ্মী সেই পৰিৱৰ্তন যাত্ৰাৰ গাড়ীখনত তেওঁৰ লগত আছিল আচলতে সেই পৰিৱৰ্তন যাত্ৰাৰ গাড়ীখনত কোন কোন থাকিব লাগিছিল ইলেকশ্যনৰ 15-20 দিনৰ আগত উলিওৱা পৰিৱৰ্তন যাত্ৰাৰ গাড়ীখনত বা ইলেকশ্যনৰ এমাহৰ আগত উলিওৱা সেই পৰিৱৰ্তন যাত্ৰাৰ গাড়ীখনত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কোন কোন থাকিব লাগিছিল গৌৰৱ গগৈ ডাঙৰীয়াৰ সেই গাড়ীখনত যদি ৰুলিনজ্যোতি গগৈ ডাঙৰীয়া থাকিলেহেঁতেন যদি পাৰ্বত্য জিলাৰ জন কাঠাৰ ইংতি ডাঙৰীয়া থাকিলেহেঁতেন যদি অখিল গগৈ ডাঙৰীয়া সেই পৰিৱৰ্তন যাত্ৰাৰ গাড়ীখনত থাকিলেহেঁতেন তেতিয়া অসমৰ মানুহে আস্থা আৰু বিশ্বাসত লৈ অন্তত বিৰোধীক ভোট দিবৰ কাৰণে ভাল পালেহেঁতেন কিন্তু অসমৰ মানুহে দেখি পালে যে বিৰোধীৰ মাজত মানে কোনো ধৰণৰ ভাল সন্মানজনক বুজাবুজি নাই তেওঁলোকে ৰাইজে বেয়া পাইছে ৰাইজে বেয়া পোৱাৰ কাৰণে মিত্ৰতা কৰিব লাগে বুলি তেওঁলোকে যে মিত্ৰতা কৰিছে সেই কথাটো বুজি উঠিলে অসমৰ ৰাইজে আৰু বুজি উঠিলে দেখিলে যে তেওঁলোকে সঁচাকৈ অসমীয়া মানুহৰ কল্যাণৰ স্বাৰ্থত কাম কৰা নাই সমতাৰ হকৰ কাৰণে তেওঁলোকে কাম কৰিছে দেখিলে যে 3জনকৈ মুখ্যমন্ত্ৰীৰ পুত্ৰই তাত টিকেট পালে যাৰ ৰাজনৈতিক নেতাৰ পুত্ৰই তাত টিকেট পাইছে সৰ্বসাধাৰণ মানুহৰ আমাৰ দৰে হালুৱা হজুৱা বনোৱা মানুহৰ যে এই তেওঁলোকৰ ৰাজনৈতিক দলত স্থান নাই এই কথাটো অসমৰ ৰাইজে অনুধাৱন কৰিলে যাৰ কাৰণে আমাৰ এই শোচনীয় পৰাজয় ঘটিল গতিকে এই কথাবিলাকৰ কাৰণে অন্তত এই কথাবিলাক আগতীয়াকৈ ভাবি চাব লাগিছিল যদি সেই সময়ত পৰিৱৰ্তন যাত্ৰাটোত যদি সকলো দল CPIM APSLC যদি ৰাইজৰ দল যদি AJP এই সকলোবিলাক দল একত্ৰিত হৈ যদি একেলগে পৰিৱৰ্তন যাত্ৰা যদি সেইদিনা সেই গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া আৰম্ভ কৰিছিলে তেতিয়াই যদি কৰিলেহেঁতেন অসমৰ হয়তো ৰাজনৈতিক ভৱিষ্যতৰ ইতিহাস অলপ সলনি হৈ গ'লহেঁতেন অন্তত চৰকাৰ গঠন কৰিবও নোৱাৰিলেও অন্তত ষ্ট্ৰং বিৰোধী শাসক পক্ষত হলঠেকত পেলাব পৰাকৈ এটা বিৰোধী দল এটা বিৰোধী শক্তি তেওঁলোকে গঠন কৰিব পাৰিলেহেঁতেন আজি এনেকুৱা অৱস্থালৈ গতি কৰিল অন্তত বিৰোধী হ'ব পৰাকৈ তেওঁলোকে আসন কিখনো নাপালে বিৰোধী হ'বলৈ 24খন আসন লাগে 1/3 যিহেতু লাগে গতিকে 24খন আসনো তেওঁলোকে গৰাকী হ'ব নোৱাৰিলে এইটো আচলতে অত্যন্ত এটা দুখৰ বিষয় যি সময়ত
বিজেপিয়ে গাঁৱে ভূঞে সংগঠন শক্তিশালী কৰি মানুহক আকৰ্ষিত কৰিবৰ কাৰণে সভা সমিতি পাতি ঘৰে ঘৰে দৌৰি আছিলে ভোট বিচাৰি। সেই সময়ত আমাৰ নেতাসকলে খোৱা কামোৰা লাগি নিজৰ মাজতেই তেওঁলোকে মানে নিজৰ মাজতেই কাজিয়া কৰি থাকোঁতে তেওঁলোকৰ সময় পাৰ হৈ গ'ল। গতিকে বহু বাঘা নেতা গৈ কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰি এতিয়া জিকিবৰ কাৰণে বিপুল ভোটত জিকিবৰ কাৰণে কিছুমান সক্ষম হ'ল। গতিকে এনেকুৱা এটা দুৰ্ভাগ্যজনক পৰিস্থিতিত আমি যাব লগা হ'ল। ইয়াৰ কাৰণে কিন্তু অখিল গগৈ ডাঙৰীয়া দায়ী নহয়, ৰাইজৰ দল দায়ী নহয়। ক্ষোভ আছে, খং আছে আমাৰ। গতিকে এই খংবিলাক ৰাইজৰ আগত ক'বৰ কাৰণে আৰু এটা কথা, মোক বোলে উপযুক্ত সন্মান দিয়া হ'ল নাওবৈচাৰ এখন সভাত। মই টিকেট নাপালোঁ যদিও মই কেইবাখনো সভা সমিতিত মই অংশগ্ৰহণ কৰিলোঁ। মই দেখিলোঁ যে মাইনৰিটি আমাৰ যি নাওবৈচা সমষ্টি তাৰ মাইনৰিটি অংশটোত 55,000তকৈও অধিক যিহেতু আমাৰ মাইনৰিটি ভোট এই সমষ্টিটোত আছে। এই মাইনৰিটি মানুহখিনি এছাৰৰ হাৰাশাস্তিৰ সময়তে হওক, বানপানীৰ সমস্যাতেই হওক, এই সকলো সমস্যাত আমি তেওঁলোকৰ লগত আছোঁ। তেওঁলোকৰ সুখে দুখে আমি সকলো মানুহৰ লগত আছোঁ। তাৰ ভিতৰত মাইনৰিটি মানুহৰ সমস্যাটো আমি মাত মাতিছোঁ। গতিকে মাইনৰিটি মানুহৰ আমাৰ ওপৰত এটা আস্থা আৰু বিশ্বাস আছিল। গতিকে এই আস্থা আৰু বিশ্বাসহীনতা নাহক বুলি আমি জয়প্ৰকাশ দাস ডাঙৰীয়াৰ সৈতে আমি কেইবাখনো সভাত আমি উপস্থিত হৈ তেওঁলোকক সন্মান কৰাইছিলোঁ যে আমি কংগ্ৰেছক ভোট দিব লাগে। ভোট দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। তাৰপিছত গৌৰৱ গগৈ ডাঙৰীয়াৰ উপস্থিতিত, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ উপস্থিতিত নাওবৈচাত যিখন সভা আছিল, সভালৈ মোক টেলিফোনিক নিমন্ত্ৰণ জনাইছিলে। কিন্তু একেবাৰে সভাখনৰ শেষ মুহূৰ্তলৈকে আমাৰ ৰাছেল হুছেইন ডাঙৰীয়া আহিছিলে আৰু এজন আমাৰ বিবেক দাস ডাঙৰীয়া তাত উপস্থিত আছিল। সেই সভাখনত কংগ্ৰেছৰ সকলোবিলাক লিডাৰক গামোচা পিন্ধোৱা হৈছিল। আমাৰ ৰাছেল হুছেইন ডাঙৰীয়া, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়া, CPIMৰ বিবেক দাস ডাঙৰীয়া, এজন ইমান জ্যেষ্ঠ নেতা, তেওঁলোক দুজনক এখন গামোচা দিবলৈও তেওঁলোকৰ আহৰি নহ'ল। কিন্তু তেওঁলোকৰ কংগ্ৰেছৰ সকলো লিডাৰকে তেওঁলোকে গামোচা পিন্ধাবলৈ আহৰি পালে। মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পিছৰ আসনখনতেই মই বহি আছিলোঁ আৰু আমাৰ ৰাছেল হুছেইন ডাঙৰীয়াই মানে লক্ষ্য কৰি আছিল। ৰাছেল হুছেইন ডাঙৰীয়াই গৈ গৌৰৱ গগৈ ডাঙৰীয়াক কাণে কাণে কৈছিল যে তোমালোকে ৰাইজৰ দলৰ যিজন প্ৰাৰ্থী, ইমানখিনি ত্যাগ কৰাৰ পিছতো এখন গামোচা পিন্ধাব লাগে বুলিও তোমালোকৰ জ্ঞান নাই। এই কথাটো কোৱাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াই জয়প্ৰকাশ দাস ডাঙৰীয়াক মাতি আনি সভাৰ একেবাৰে ভগাৰ মুহূৰ্তত, য'ত কোনো সাংবাদিক নাই, সকলোৱে তাৰ পৰা মানে ৰাওনা হ'ল, আধাখিনি মানুহ গ'ল। তাৰপিছত এখন গামোচা মোক দিছে। গামোচাখন মই কেতিয়াও নিবিচাৰোঁ। মই গামোচা পিন্ধা মানুহেই নহয়। মই কওঁ যে মই সাধাৰণ হালোৱা সজোৱা বনোৱা মানুহ মই। গতিকে আমাৰ নিচিনা মানুহক ইমান ডাঙৰ মানুহে গামোচা পিন্ধাব নালাগে। সেই সভাখনত 5 মিনিট কথা ক'বলৈ দিয়াহেঁতেন অন্ততঃ জয়প্ৰকাশ দাস ডাঙৰীয়া আজি মানে প্ৰায় 48,000 ছামথিং মানে মাইনৰিটি ভোট পুল হোৱাৰ পিছতো মাত্ৰ 23,000 ভোটত জিকিবলৈ তেওঁ সক্ষম হৈছে। মানে প্ৰত্যাহ্বানটো ডাঙৰকৈ দিয়া হৈছে। যদি 10,000 ভোট, 10,500 মাইনৰিটি ভোট যদি কেনেবাকৈ যদি AGPয়ে পালেহেঁতেন, তেতিয়া কিন্তু ডক্টৰ জয়প্ৰকাশ দাস ডাঙৰীয়া নিশ্চিত হৰাৰ দিশলৈ মানে গতি কৰিলেহেঁতেন। গতিকে 48,000 পুল হোৱা ভোটৰ মাত্ৰ 1,500-1,400 কিমান ভোট AGPয়ে পাবলৈ সক্ষম হোৱাৰ কাৰণেহে আজি তাত জিকিব পাৰিলে। গতিকে আমি ভাবিছিলোঁ 40,000 ভোটত ব্যৱধানত তাত জিকিব লাগে, কাৰণ মাইনৰিটি ভোটখিনি এটা ছাৰপ্লাছ, মানে এটা বক্সিছ। গতিকে এনেকুৱা এটা মানে সমস্যাৰ তাত সৃষ্টি হৈছে। গতিকে আমাৰ ক্ষোভ নাই, সেইটোক লৈ ক্ষোভ নাই। আমি ত্যাগ কৰিছোঁ, আমি জিকাবৰ কাৰণে মানে চেষ্টা কৰিছোঁ। কিন্তু তাৰ আগৰ সময়খিনিত ইয়াত কিন্তু নাওবৈচা সমষ্টিত জয়প্ৰকাশ দাসৰ কোনো ভুল নাই। এই কথাখিনিত মই মিছকনচেপশ্যন যাতে নহয় সেই কথাটো স্পষ্ট কৰি দিছোঁ। গতিকে মিছকনচেপশ্যন হ'ল তেওঁলোকৰ ডাঙৰ যিসকল লিডাৰসকলে যে ভালদৰে প্ৰায় 6 মাহৰ আগত যদি মিত্ৰতাটো সম্পূৰ্ণ কৰি তেওঁলোকে যদি আসন বুজাবুজি কৰি যদি আগবাঢ়িলেহেঁতেন, অন্ততঃ আমি বিৰোধী শাসকক প্ৰত্যাহ্বান জনাব পৰাকৈ এক শক্তিশালী বিৰোধী হ'লেও আমি গঠন কৰিব পাৰিলোহেঁতেন। আৰু ৰাইজৰ দলে যদি আমি মিত্ৰতা নকৰিলোহেঁতেন, অন্ততঃ 4ৰ পৰা 7খন আসন আমি পাবলৈ সক্ষম হ'লোহেঁতেন। ৰাইজৰ দলে আমি বহু হেৰুৱালোঁ এই নিৰ্বাচনটোত। গতিকে এই কথাখিনিকে ক'বলৈ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছিলোঁ। গতিকে সকলো
মই ক'ব লগা হৈছে, ষ্ট্ৰেটেজিকেলি কিছুমান কথা ক'ব লগা হৈছে। কংগ্ৰেছ দলেও ৰিফৰ্ম কৰিব লগা আছে, ৰাইজৰ দলেও আমি শিকি আছোঁ, বহু শিকিব লগা আছে। আমি আপোনালোকৰ নিচিনা যিসকল ভেটাৰ্ণ পলিটিচিয়ান আছে সেইসকলৰ পৰা আমি সদায় শিকিবলৈ বিচাৰোঁ। গতিকে অনাগত সময়ত আপোনালোকৰ পৰা শিকিব বিচাৰোঁ। কিন্তু আপোনালোকে যদি এই সৰু সুৰা ভুলবোৰ নকৰি যদি আগবাঢ়ি গ'লহেঁতেন, নিশ্চিতভাৱে আমি বিৰোধী শক্তিশালী ৰূপত থিয় দিব পাৰিলোহেঁতেন। অন্তত শাসকীয় পক্ষক যি মূল্যবৃদ্ধিৰে মানুহক হাৰাশাস্তি কৰিছে, যি হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ জাউতিযুগীয়া সম্প্ৰীতি নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰি থকা হৈছে, এইবিলাক অন্তত আমি অলপমান বাধা দিবৰ কাৰণে হয়তো সক্ষম হ'লোহেঁতেন। গতিকে ইমানখিনি কথাকে ক'লোঁ। এই কথাখিনি কওঁতে অজানিতে হোৱা ভুলৰ বাবে মই আপোনালোক সকলোলৈকে কৰজোৰে প্ৰাৰ্থনা, গতিকে লাইভটো চোৱাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আই অসম।